দেশৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান নিৰ্বাচনী বণ্ডত সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা নিৰ্বাচনী বণ্ডৰ পৰা কিদৰে শক্তিশালী হৈছিল ৰাজনৈতিক দলবোৰ ৰাজনৈতিক ভ্ৰষ্টাচাৰ নিৰ্মূলৰ বৃহৎ পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰি আহিছে গোপনীয় বৰঙণি 2017 চনত অৰুণ জেটলি বিত্তমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়তে নিৰ্বাচনী বণ্ড প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল ফলত কোনো কৰ্পোৰেট সংস্থা ব্যক্তি বা প্ৰতিষ্ঠানে ৰাজনৈতিক দলবোৰক যদি পুঁজি যোগান ধৰিব বিচাৰে তেন্তে বণ্ড ক্ৰয় কৰিব লাগিব আৰু সংশ্লিষ্ট পক্ষক দিব লাগিব এই বণ্ডবোৰক 1000 টকা 10000 টকা 1 লাখ 10 লাখ আৰু 1 কোটি টকাত উপলব্ধ হ'ব এই নিৰ্বাচনী বণ্ড ৰাজনৈতিক দলবোৰৰ নিৰ্দিষ্ট একাউণ্টৰ জৰিয়তে ভাঙিব পাৰে যদিও কোনে কিমান পৰিশোধ কৰিছে কিমান টকা দিছে সেই বিষয়ে জানিব পৰা নাযায় নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা স্বচ্ছতাক লৈ উত্থাপিত হৈ আহিছে প্ৰশ্ন কৰ্পোৰেট সংস্থাবোৰে ৰাজনৈতিক দলসমূহক ধন দান কৰি সুবিধা লাভ কৰিবলৈ চেষ্টা কৰি আহিছে কৰ্পোৰেট সংস্থাবোৰৰ পৰা এনে অনুদান লাভ কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে শাসকীয় বিজেপি আগবাঢ়ি আছে এনে প্ৰেক্ষাপটতে CPIM আৰু এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰাইটছ নামৰ এটা সংগঠনে এই বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল তেওঁলোকৰ দাবী নিৰ্বাচনী বণ্ডৰ বিক্ৰী নিষিদ্ধ কৰিব লাগে আৰু যিসকলে বণ্ড ক্ৰয় কৰি আছে তেওঁলোকৰ নাম প্ৰকাশ কৰিব লাগে কিন্তু কেন্দ্ৰই এই নাম প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয় মোদী চৰকাৰে প্ৰৱৰ্তন কৰা নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা নিৰ্বাচনৰ পূৰ্বে হলঠেকত পৰিল ৰাজনৈতিক দলসমূহ এতিয়াৰে পৰা SBIয়ে বিক্ৰী কৰিব নোৱাৰিব নিৰ্বাচনী বণ্ড SBIয়ে নিৰ্বাচন আয়োগক জমা দিব লাগিব নিৰ্বাচনী বণ্ড বিক্ৰীৰ সকলো গোপন তথ্য 13 মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড বিক্ৰীৰ সকলো গোপন তথ্য ৱেবছাইট যোগে ৰাজহুৱা কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ 2018 চনৰ 2 জানুৱাৰীত চৰকাৰে আঁচনিখন সন্দৰ্ভত জাননী জাৰি কৰিছিল আঁচনিখনক ৰাজনৈতিক দলবোৰক দিয়া নগদ অনুদানৰ বিকল্প হিচাপে গণ্য কৰা হৈছিল যাৰ উদ্দেশ্য আছিল ৰাজনৈতিক পুঁজিৰ স্বচ্ছতা বৃদ্ধি কৰা এতিয়ালৈকে আঁচনিখনে ভাৰতৰ যিকোনো নাগৰিক বা দেশতে অন্তৰ্ভুক্ত বা প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্বাচনী বণ্ড ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছিল আৰু যিকোনো ব্যক্তিক নিৰ্বাচনী বণ্ড ক্ৰয় কৰিবলৈ অনুমতি দিছিল এতিয়াৰে পৰা আৰু গোপনে টকা দিব নোৱাৰিব ৰাজনৈতিক দলক উচ্চতম ন্যায়ালয়ৰ মতে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কৰ্পোৰেট অৱদানকাৰীসকলৰ বিষয়ে তথ্য প্ৰকাশ কৰিব লাগে কোম্পানীসমূহৰ দ্বাৰা সীমাহীন ৰাজনৈতিক অৱদান অনুমতি দিয়া কোম্পানী আইনৰ সংশোধনবোৰ স্বেচ্ছাচাৰী আৰু অসাংবিধানিক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে SBIয়ে ৰাজনৈতিক দলসমূহৰ দ্বাৰা নগদীকৰণ কৰা নিৰ্বাচনী বণ্ডৰ বিৱৰণ উত্থাপন কৰিব উচ্চতম ন্যায়ালয়ে কৈছে যে SBIয়ে বিৱৰণবোৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব আৰু SBIয়ে এই বিৱৰণবোৰ ৱেবছাইটত প্ৰকাশ কৰিব অসমতো ব্যাপক চৰ্চা নিৰ্বাচনী বণ্ডক লৈ নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দিয়াক আদৰণি ৰাইজৰ দলৰ কোন দলক কিমান ধন আদায় দিলে হেয়াও অচিৰেই ৰাজহুৱা হ'ব বুলি ৰাইজৰ দলে আশা প্ৰকাশ কৰিছে উন্নয়ন দুৰ্নীতি ৰোধৰ নামত ফেকো ভাওনা বিজেপিৰ নিজে পতা জালত নিজে পৰিল বিজেপি অসম তৃণমূল কংগ্ৰেছেও আদৰণি জনাইছে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য নিৰ্বাচনী পুঁজিৰ বাবে দলৰ পুঁজিৰ বাবে যে পুঁজি সংগ্ৰহৰ কাৰণে এটা কৌশল কৰিছিলে সেইটোৰ নাম হৈছে ইলেক্টৰেল বণ্ড এই ইলেক্টৰেল বণ্ড বিভিন্ন ব্যক্তি বিভিন্ন প্ৰতিষ্ঠান কৰ্পোৰেট গোষ্ঠী কোম্পানী পুঁজিপতি বিভিন্ন ইণ্ডিভিজুৱেল মানুহ এইবিলাকে ৰাজনৈতিক দলক আৰু বিশেষকৈ বিজেপি দলক ষ্টেট বেংকৰ যোগেদি এই বণ্ডবিলাক কিনি
ৰাজনৈতিক দলক তেওঁলোকে দিব পাৰে সেইটোৱে হৈছে ডনেশ্যন ইয়াত কি কৰা হৈছে কিমান সাংঘাতিক কাম কৰা হৈছে যে ক'ৰ পৰা দিছে তাৰ নাম নাথাকে কোন মানুহে দিছে সেই নামটো প্ৰকাশ কৰি নকৰে সেই নামটো প্ৰকাশ নকৰে আইনখনে কৈছে প্ৰকাশ কৰিব নোৱাৰে আৰু আইনখনে কাক দিছে ইয়াৰ অথৰিটিটো ষ্টেট বেংক অফ ইণ্ডিয়াক দিছে বণ্ড বিক্ৰী কৰিবৰ কাৰণে ষ্টেট বেংক অফ ইণ্ডিয়াক অথৰিটি দিছে কাৰণ এইটো ভাৰত চৰকাৰৰ এটা বেংক আণ্ডাৰটেকিং কিন্তু ষ্টেট বেংকৰ লগত আৰু বহুত নেশ্যনেলাইজড বেংক আছিলে কিন্তু সেইবিলাক নেশ্যনেলাইজড বেংকক দিয়া নাই ইয়াৰ অৰ্থটো কি যে বিজেপি চৰকাৰে যাতে সম্পূৰ্ণৰূপে এটা বেংকক দি তাৰ সম্পূৰ্ণ তেওঁলোকৰ আঙুলিৰ ঠাৰত যাতে চলাব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেইকাৰণে একমাত্ৰ ষ্টেট বেংকক দিছিলে এইটো এটা সাংঘাতিক বিষয় এটা ভোটাৰৰ এগেইনষ্টে 11 লাখ টকা আপোনালোকে ইমাজিন কৰক যে বিজেপিয়ে কিমান হিউজ টকা খৰচ কৰিছে জিকিবৰ কাৰণে এটা ভোটাৰৰ ওপৰত 11 লাখ টকা আপোনালোকে চাওঁতে ডেমক্ৰেচি কলৈ গ'ল কিনি ল'লে ডেমক্ৰেচি মানুহৰ মেণ্ডেট কিনি লৈছে বিজেপিয়ে মানুহৰ মেণ্ডেট বিজেপিয়ে কিনি লৈছে ডেমক্ৰেচি কিনি লৈছে গতিকে এই দেশত আৰু ডেমক্ৰেচি নাই যে টকায়ে যদি ডেমক্ৰেচি নিৰ্ণয় কৰে টকাৰ ধনবলৰে যদি দুখীয়া মানুহক প্ৰলোভিত কৰি লোভিত কৰি এনেধৰণে যদি মিছইউজ কৰে এনেধৰণে যদি মেণ্ডেট লয় তেতিয়াহ'লে ডেমক্ৰেচিৰ কোনো অৰ্থ নাই লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিয়া এই ৰায়দানে ক্ষতি কৰিব নেকি বিজেপিক নিউজ ডেস্ক ৰিপৰ্ট 24 লাইভ